জুবিন গাৰ্গ হৈছে আমাৰ অসমৰ আচলতে হিয়াৰ আমঠু হয় তেওঁ। যিহেতু তেওঁ নাই বিহুটো বিশেষকৈ পালন কৰা নহয়, বিহু হওক দিৱালীয়ে হওক এনেকৈয়ে থাকি যাব আচলতে। তেওঁ থকা হ'লে হয়তো চাগে বৰ ধুমধামেৰে হ'লহেঁতেন সকলোবোৰ কাৰ্যই, কিন্তু এতিয়া যিহেতু নাই গতিকে পিছ পৰি ৰৈছে আৰু কামবোৰ কৰিবলৈও ধৰি লওক বিহুৱে পালন কৰিবলৈ হওক বা দিৱালী চিৱালী পালন কৰিবলৈ হওক তাত আপোনাৰ মানে অকণমান সেমেকি উঠিছে আচলতে মানুহৰ মনবোৰ সেমেকা, সেইকাৰণে চাগে পিছ পৰি ৰৈছে। আমিও বিচাৰোঁ সকলো ঠিক হওক। আচলতে যিকোনো উৎসৱতেই হওক ঘৰলৈ বৰ মনত পৰে, মানে বেছিকৈ মনত পৰে, কিন্তু যিহেতু আমাৰ দায়িত্ব আচলতে কাজিৰঙা মানে জীৱ জন্তুখিনি ভালে থকাৰ সংৰক্ষণো যিহেতু কৰি ৰখা হৈছে, ইয়াত আছে, গতিকে সিহঁতক ভালে ৰখাৰ প্ৰতি আমাৰ যিটো দায়িত্ব কৰ্তব্য সেইখিনি কাৰণে আমি যাবও নোৱাৰোঁ। গতিকে আগতে আচলতে আহাৰ প্ৰথম ৰূপত বৰ বিশেষকৈ বেয়া লাগিছিলে, এতিয়া অকণমান মিলি গৈছে আৰু এতিয়া সমূহ অসমবাসীলৈ কাতি বিহুৰ ওলগ জনাইছোঁ। আচলতে ঘৰত থাকোঁতে আমি কাতি বিহু ধুমধামেৰে পালন কৰা হয়, তুলসী ৰোৱা হয়, ঢেপি চেপি মচি মেলি তাত চাকি বন্তি দিয়া হয়, পথাৰলৈ যোৱা হয়, পথাৰত গৈ চাকি দিয়াগৈ হয়। যিহেতু এতিয়া আমাৰ মানে কৰ্মস্থলী হৈছে কাজিৰঙা, গতিকে আমাৰ মানে প্ৰধান উদ্দেশ্য হৈছে জীৱ জন্তুখিনিক আমি ভালকৈ ৰাখা, কুশলে থাকক যাতে সিহঁতে জীৱ জন্তুখিনি ভালে থাকক। সেইকাৰণে আমি ঘৰলৈ যাব নোৱাৰোঁ, ইয়াতে থাকোঁ যিহেতু কৰ্তব্য আৰু দায়িত্ব জীৱ জন্তুখিনিৰ প্ৰতি আছে, সেইকাৰণে আমি ইয়াতে থুলমূলকৈ পালন কৰিম। চাকি জ্বলাম, তুলসী পুলি এটা ৰোৱা হৈছে তাতে আমি চাকি জ্বলাম, তেনেকৈয়ে পালন কৰিম।